পোনপ্ৰথমে আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছাবাণী জ্ঞাপন কৰিছোঁ। আজিৰ বিশেষ দিনটোত অভিনেতা অভিনেত্ৰী কণ্ঠশিল্পীসকলে বাৰু কোনে ক'ত ব্যস্ত হৈ আছে আহকচোন আমি অকণমান চাই লওঁ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী মুনমী কলিতাক। অভিনেত্ৰী মুনমী কলিতাই আজিৰ দিনটোত শ্বেয়াৰ কৰিছে বহুকেইখন স্থিৰচিত্ৰৰ লগতে আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ পুত্ৰ সন্তান নিব্ৰাঞ্চুক, য'ত অভিনেত্ৰীগৰাকীয়ে সকলোকে মাঘ বিহুৰ শুভেচ্ছাবাণী জ্ঞাপন কৰিছে। বাৰু অভিনেত্ৰী মুনমী কলিতাৰ অভিনয় চাই কোনে কোনে ভাল পায় আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত জনপ্ৰিয় কণ্ঠশিল্পী ঋষা ভৰদ্বাজ। ঋষা ভৰদ্বাজে এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে অগ্নিসেৱা। বাপতিসাহোন ভোগালী বিহুৰ শুভকামনা জনালোঁ সমূহ অসমবাসীলৈ। ভোগালী উলাহে আনন্দময় কৰি তোলক সকলোৰে জীৱন। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী ধৃতিস্মিতা ডেকাক। নিশ্চয় আপোনালোকে গম পাইছে যে অভিনেত্ৰীগৰাকী অলপতে বিবাহ হৈ গৈছে। বিবাহৰ পিছত প্ৰথমটো ভোগালী বিহু উদযাপন কৰিছে অভিনেত্ৰী ধৃতিস্মিতা ডেকাই। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। আজি পুৱাৰ ভাগতে আমি দেখিবলৈ পাইছোঁ মেজিৰ গুৰিত সেৱা জনালে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। মেজিৰ ওচৰৰ পৰা শ্বেয়াৰ কৰিছে এখন স্থিৰচিত্ৰ আপোনালোকে বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত বেহাৰ পোষ্টৰ অভিনেত্ৰী মণিব অৰ্থাৎ পাপৰি বৰাক। আজি পাপৰি বৰাই শ্বেয়াৰ কৰিছে এটি ভিডিঅ'। আহকচোন তেখেতে বাৰু কি ক'লে আমি অকণমান শুনি লওঁ। সুপ্ৰভাত, এয়াই হৈছে আমাৰ মেজি আৰু প্ৰথমতে সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু লগতে মেজিলৈ এভাগ জা জলপান আৰু পিঠা পনাও আগবঢ়ালোঁ। তাৰপিছতে এয়া প্ৰসাদৰ কাম কৰিলোঁ, যিহেতু মেজি জ্বলাই পেলাই প্ৰসাদ বিলাই দিব লাগিব। গতিকে এয়া হৈছে আমাৰ মাঘৰ বিহুৰ মেজি আৰু সকলোকে ধন্যবাদ জনাইছোঁ। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে আজিৰ দিনটোত শ্বেয়াৰ কৰিছে এখন স্থিৰচিত্ৰৰ লগতে তেখেতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছাবাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বেয়াৰ কৰা পষ্টত লিখিছে হেঁপাহৰ ভোগালী বিহুটি আকৌ পালেহি। প্ৰতিজন অসমীয়াৰ আৱেগ এই বিহুটিয়ে সকলোৰে জীৱনলৈ লৈ আহক অলেখ সুখ, এচমকা হাঁহি আৰু আনন্দৰ বতৰা। আমাৰ প্ৰতিগৰাকী শুভাকাংক্ষী পৰিয়ালবৰ্গ তথা সদাশয় দৰ্শকলৈ এই ভোগালী বিহুটিৰ আন্তৰিক ওলগ তথা হিয়া ভৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আটাইয়ে পৰিয়ালৰ সৈতে লগে ভাগে বিহুটি উপভোগ কৰক। আটাইয়ে নতুন আশা নতুন সপোনেৰে আগুৱাই যাওক তাকে কামনা কৰিছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী নীল আকাশৰ পত্নী নেন্সী ফুকনে শ্বেয়াৰ কৰিলে এখন স্থিৰচিত্ৰৰ লগতে তেখেতে লিখিছে উৰুকাৰ মৰম আমাৰ ফালৰ পৰা আপোনালোকলৈ। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। প্ৰীতি কংকনাই এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে মেজিত জুয়ে সকলৰ দুখ দুৰ্দশা অসূয়া শক্তি তথা অপ্ৰীতি দাহ কৰক। সুখ শান্তি আৰু সমৃদ্ধিৰে সকলোৰে জীৱন উপচি পৰক তাৰে কামনাৰে আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভকামনা জনালোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। যতীন বৰাই এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে ভোগালীৰ ভোগে কৰিয়ে আনক আনন্দৰ বতৰা। মেজিত জুয়ে নিশেষ কৰক অসূয়া অপ্ৰীতি। আমাৰ সকলোৰে মন বৰ প্ৰীতি আৰু পবিত্ৰতাৰে উমাল হওক তাৰে কামনাৰে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা।